দুইটাৰে ইমানকৈ কি কথা পাতি আছো মাহাজনী তুমি পিছে গাখীৰ গিলাচ খালা না নাই অ ইস নাই কোৱা তুমি আজি মোক কানে টাকাই শুনালেহে মই গাখীৰ গিলাচ এই আকৈজনী লৈ যা এই আকৈজনীক লৈ আৰু নোৱাৰি আৰু দেই ককা মোৱানা প্লিজ এই বৰ সমস্যা দেই এইক লৈ আৰু নোৱাৰি আৰু এতিয়া মই গান শুনাই দিলে বাহৰ মূৰা বগলীৰ গুৱা এটা যে আছিল বুঢ়া বাহৰ মূৰা বগলীৰ গুৱা এটা যে আছিল বুঢ়া সৰু ল'ৰাবোৰে এই মাতে জোৰে জোৰে সৰু ল'ৰাবোৰে এই মাতে জোৰে জোৰে বাহৰ মূৰা বগলীৰ গুৱা এটা যে আছিল বুঢ়া ৰিমি বৰদেউতাই দেখোন বৰ ধুনীয়া গান গাব জানে নাই অ এই বৰ আমনি কৰি আছিল সেয়েহে তোৰ তাত ঠিকে চলি আছে নহয় বৰ্তমান ঠিকেই চলি আছে এৰা এই নিষ্ঠা আৰু একাগ্ৰতা থাকিলে এই সকলো কামতে সফল হ'ব পাৰি এই আমাৰ এই মুখটোকো অলপ বুজাবাচোন কাৰ কথা ক'লেনো বৰদেউতা সেই তাৰনো কথা ক'ম আৰু আমাৰ এই ঘৰখনৰ সৰু পণ্ডিতৰ কথা কৈছোঁ আকাশদাৰ কথা তাৰ মনটো নীল আকাশৰ দৰে বহল ভগৱানৰ বিশ্বাস ৰাখক বৰদেউতা দেখিব এদিন সকলো ঠিক হৈ যাব এই ময়ো সেই বিশ্বাসৰ ৰাখিয়ে জীয়াই আছো এই তহঁত কেতিয়া পালিহি হ'ল জাষ্ট পাইছোহি তই মোক ঘৰলৈ মাতি নিজে থানাত আছগৈ যে মামুৰ বিয়া দিনা দেখিও তেনেকুৱা নকৰিবি তোৰ লগত মোৰ কেইটামান জৰুৰী কথা আছিলে মামু তই মোৰ লগত ভিতৰলৈ আহ ব'লা বৰদেউতা ব'লা ৰিমি তইতো মোক তোৰ থানালৈ মাতিব পাৰিলিহেঁতেন এৰা এই আন মানুহ হোৱাহেঁতেন মই থানালৈ মাতিলোহেঁতেন এই মামুৰ বিয়াখনৰ বাবে তোক মই কিবা এটা দিম বুলি কৈছিলো নহয় এইখিনি ল আৰু যদি কিবা অসুবিধা হয় তই কিন্তু মোক জনাবি দেই তাইওতো আমাৰ ভনীৰ দৰে হয় ন টকাকেইটা দিবলৈ তই মোক মাতি পঠালি বিয়ালৈতো এতিয়া আমাৰ বাকী আছে কিছুমান কাম সময় থাকোঁতে কৰাটো উচিত চা পৱন তই মোৰ চাইল্ডহুড ফ্ৰেণ্ড গতিকে তোৰ বা তোৰ ঘৰখনৰ অন্যায় হোৱাটো মই কিন্তু কেতিয়াও কামনা নকৰোঁ তই কি কৰিছ মই ঠিক ধৰিব পৰা নাই তই MLA ধীৰাজ চৌধুৰীৰ এগেইনষ্টত এইবোৰ কি লিখা আৰম্ভ কৰিছ চা পৱন সিহঁত বহুত ডাঙৰ মানুহ তাহাঁতৰ মেন পাৱাৰ মানি পাৱাৰ দুইটাই আছে গতিকে সিহঁতে যি মন যায় তাকে কৰি যাব আৰু আমি নিৰীহ জনতাই সকলো দেখি শুনিও সহ্য কৰি যাব লাগিব এটা কথা মনত ৰাখিবি কোনোবা ইমান ধনী নহয় যে পাৰ হৈ যোৱা সময়কণ কিনি ল'ব পাৰিব আৰু কোনোবা ইমান দুখীয়া নহয় যে আহিব লগা সময়কণ সলনি কৰিব নোৱাৰিব তই কথাবোৰ বুজাই নাই কিয় তই এইবোৰ কথা মোক বুজাবলৈ চেষ্টা নকৰিবি তই আমাৰ বন্ধুত্বৰ মাজত মিছাতে এমএলএ কিয় আলোচনা কৰিছ হা মই মোৰ সতীত বিসৰ্জন দি MLA চামচাগি কৰিব নোখোজো তেনেহ'লে তোৰ কি এইটো শেষ সিদ্ধান্ত একেবাৰে শেষ আৰু চূড়ান্ত সিদ্ধান্ত তই আমাৰ বন্ধুত্বৰ মাজত মিছাতে MLA কিয় আলোচনা কৰিছ হা কাৰণ মই এজন আইনৰ মানুহ কোনে জানে হয়তো এদিন মই তোক এৰেষ্ট কৰিব লগা হ'ব পাৰে কথাবোৰ শুনি মোৰ এনে লাগিছে তই জনতাৰ সেৱাৰ বাবে এই খাকী পোচাকযোৰ পিন্ধা নাই MLA চামচাগি কৰিবলৈহে পিন্ধিছ পৱন তই মোৰ খাকী পোচাকযোৰক অপমান কৰিছ অপমান তই খাকী পোচাকযোৰ পোৱা নাই অপমান কৰিছোঁ তোৰ দায়িত্ব কৰ্তব্য আৰু মানৱতা I say stop! Stop, পৱন, stop! আজি তই মোক বহুত কথাই শুনাই দিলি পৱন তেনেহ'লে তই মোৰ এটা শেষ সিদ্ধান্ত শুনি ল আজিৰ পৰা তোৰ আৰু মোৰ মাজত বন্ধুত্বৰ কোনো সম্বন্ধ নাই কেৱল
তাই কৰি লয় তুমি এইবোৰ কি কৈছা তুমি আমাৰ দুটাৰ মাজত কিয় সোমাইছা হা কাৰণ পম্পী মোৰ পত্নী আৰু এগৰাকী পত্নী হিচাপে তেওঁ তেওঁৰ নিজৰ দায়িত্ব পালন কৰিছে এতিয়া শুনিলা নহয় তোমাৰ এইখন ঘৰত স্থান কি সাংবাদিকতা কৰা যথেষ্ট কথা বুজিও পোৱা গতিকে মই কি ক'ব বিচাৰিছো তুমি নিশ্চয় বুজি পাইছাই বোৱাৰী তুমি পৱনক এনেদৰে কিয় ব্যৱহাৰ কৰিছা তোমালোকৰ হৈছে কি তোমাৰ একো বেয়া লগা নাই নে বাৰু বেয়া লগাৰ কাৰণ কি মইতো কেৱল মোৰ দায়িত্ব আৰু কৰ্তব্যহে পালন কৰিছো দাদা আমি ইয়াৰ পৰা যাওঁগৈ বল তোক এনেদৰে অপমান কৰাটো মই সহ্য কৰিব পৰা নাই হাইজনীও সেই নাকানিবি ৰচোন থয় নাকানিবি ৰচোন হৈছে কি এইখন ঘৰৰ লগত আজি আমাৰ সম্বন্ধ শেষ হৈছে বন্ধুত্ব মামু আমি যাওঁ তোৰ টকাখিনি ল'বি মামুৰ বিয়াৰ দিনা কিন্তু নোযোৱাকৈ নাথাকিবি পৱন দা মোক তুমি একো নোকোৱা নে মোকো তোমাৰ বন্ধুৰ দৰে ভাবি চালৰ পৰা আঁতৰাই পঠাও ঐ পাগল তেনেকৈ কিয় কৈছ নাপায় তেনেকৈ নকবি মই তহঁতৰ লগত সদায় আছো বৰদেউতা আমি যাওঁ বৰদেউতা যাহৈ বোপাই এই ভগৱানে তোৰ মংগল কৰক মামু পৱনক এনেদৰে কিয় অপমান কৰা হয় পৱন মোৰ বন্ধু গতিকে মই মোৰ বন্ধুৰ লগত বন্ধুত্ব ৰাখো নে নাৰাখো সেইটো মোৰ কথা তাত তোৰ ক'বলগীয়া একো নাই ক'বলগীয়া আছে কাৰণ তোক মই দাদা বুলি যিদৰে সম্বোধন কৰোঁ পৱন দাকো মই তেনেকৈ সম্বোধন কৰোঁ আৰু এটা কথা দাদা জীৱনত জীয়াই থাকিবলৈ টকাৰ প্ৰয়োজন বাধ্যতামূলক কিন্তু জীৱনত সুখী হ'বলৈ টকাৰ প্ৰয়োজন বাধ্যতামূলক নহয় এই আনৰ কথা ভাবিবলৈ বাদ দে অলপ এই কাম বনৰ ধান্দা কৰ অলপ তলকৈ ঘূৰি তই আনৰ উপাৰ্জন খাই ফুৰিলে নহয় পকাই কি কৈ গ'ল বোপাও সময় থাকোঁতে কিবা এটা ক বোপাও কোনেও নাজানে বতাহ কেতিয়া ধুমুহা ৰূপ লয় আৰু বজ্ৰপাতে কেতিয়া বাৰিষা নৈ হয় আৰে পৱন নামৰ সাংবাদিকটোৰ কথা ভাবি আছো তাৰ চালাক ইমান সাহস সি আমাৰ বিষয়ে পেপাৰ লিখিবলৈ সাহস ক'ত পালে আৰে ভাবিবলৈ কিটো আছে আৰে কেইটামান টকা তাৰ মুখত দলিয়াই দিয়ে তাৰ মুখৰ বন্ধ হৈ যাব বুজিছ আৰে কি জানো আজিকালি এই ৰিপৰ্টাৰবোৰ হৈছে তেনেকুৱাই আৰে কেইটামান টকা তাৰ মুখলৈ দলিয়াই দিলে তাৰ মুখখন বন্ধ হৈ যায় আৰু যদি তাক কেইটামান টকা দিব নোৱাৰো তাৰ মুখখন পেট কৰি থাকিবলৈ সঞ্জীৱ এই পৱন নামৰ সাংবাদিকটো কিন্তু টকাত পিটি যোৱা ল'ৰা নহয় এই লাজ কেন্তে তাক নহয় না উইদাউট পাৰ্মিশ্যনত তাক খতম কৰিব নোৱাৰি এতিয়াই তাক ফিনিছ কৰিব নোৱাৰি আৰে আমি সময়লৈ বাট চাব লাগিব দেখা যাব কৰ পানী কলৈ যায় দেখোন ৰিম্পী এইফালে আহিব ধৰিছে ৰিম্পী সঞ্জীৱ তই ঠিকে কৈছ
তাই এইফালে আহি আছে বুজিছ কোনোবা বয়ফ্ৰেণ্ডক লগ কৰিবলৈ আহিছে বুজিছ বল 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 আমি লুকাই থাকো মোক কিয় মানিছিলা কোৱাচোন আকাশ তুমি আৰু মই ইজনে আনজনক ভালকৈয়ে বুজি পাওঁ আৰে সেইটো কিবা নতুন কথা নেকি পিছৰ পিনে কৈ যোৱা নতুন নহয় সেইবাবে মই তোমাক এটা কথা স্পষ্টকৈ সুধিব বিচাৰিছোঁ তুমি মোক ভাল পোৱা নে চোৱা নেকি মই তোমাক আগতেই কৈছোঁ তোমাৰ আৰু মোৰ দিশ সম্পূৰ্ণ বিপৰীত তুমি যদি ক'ব তেনে মই তোমাৰ আৰু মোৰ লাইফ ষ্টাইল সম্পূৰ্ণ বিপৰীত অভাৱ কি বস্তু হয়তো তুমি বুজিয়ে নোপোৱা সেইকাৰণে কৈছোঁ তোমাৰ আৰু মোৰ সম্বন্ধ একেবাৰে অসম্ভৱ কেতিয়াবা যদি আমাৰ এই সম্বন্ধবোৰৰ মাজত তোমাৰ দেউতা বা মোক যিকোনো এজনক ত্যাগ কৰিব লগা হয় তেনেহ'লে বাৰু তুমি কাক ত্যাগ কৰিবা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যাতে কোনোদিনে আমাৰ মাজলৈ এনেকুৱা এটা দিন নাহক আকাশ তোমাৰ অবিহনে মই মোৰ অকলশৰীয়া অনুভৱ কৰোঁ ৰিম্পী ভাল পাইছিলোঁ লগ টিম টিম বুলি ভাবি হুৰকাই থকা মোকে ঠিকাটো বনাব নোৱাৰিলো বুজিছে ঐ এনেকুৱা ফিকা হ'লে কি হ'ব হা হয় নহয় ঐ সেইকাৰণে এইদিনাখন এই বাইনৰ পুতেকৰ বিয়াত এই উপহাৰ হিচাপে এই বাৰীত কঁঠালকে দিলোঁ বাপেকে বুজিছে ঐ বান্দৰখন সিয়ে খাই পেলাক হয় নহয় ঐ এই সময়ত আকৌ কোন আহিল ঐ গৈছোঁ ৰ'ব এই সময় শান্তি নাই দেই ঐ এই ঘৰত মানুহ নাই নেকি ঐ মোক দেখা কি এই মানুহ হৈছে নালাগে নেকি হা আৰে ঐ মক্কেল আৰে তোৰ কথা সুধা নাই এইখন ঘৰৰ বাকী মানুহৰ কথা সুধিছো ঘৰত আছেনে নাই ঐ এইখন ঘৰত এই বাকী মানুহ নাথাকে বুজিছে খাতা কোৱা বন্ধ কৰিলোঁ আৰে এই নগদ থাকে নগদ আৰু সেই মোৰ নাম এই মক্কেল নহয় বুজিছে এই কণ পাই এই সৌকা ধৰা আকৌ তেনেহ'লে তোৰ নাম সৌকা ধৰা এই কণ পাইটো কি নৰেন্দ্ৰ মোদী আঁচনিত পোৱা বুলি ভাবিছে নেকি অৱশ্যে এখন ঘৰ মোক মৰমতে এই কণ বুলিয়ে মাতে বুজিছে আপুনি মাতিলে হ'ব যাক আৰে এই ই আমাৰ মাথাটো নহয় সঞ্জীৱ ঐ তই ভিতৰলৈ যা আৰু বাইদেউক কবি গৈ এই ৰাজদীপ আহিছে বুলি যা এই আপুনি মৰমত কোৱা কাৰণে বাইদেউ পাতি দিম দেই এই আপুনি নিগনি খোৱাৰ লগতো যে এই ভাল যাতে নহয় কিন্তু দেই
কৰি চাম আৰু আৰু আপোনাৰ হাজবেণ্ড মোৰ পাপাৰ একদম বিশ্বাসী মানুহ তেনেহ'লে পাৰ্মিশ্যন নালাগে আৰু মই বহুত কিবা কিবি কৰি দিম কেৱল আপুনি ছাৰৰ বিশ্বাসী হৈ থাকিলে এখেত মোৰ লগৰ নমস্কাৰ দেই নমস্কাৰ ৰাজ তোমালোক পঢ়াবৰ ভিতৰত চাহৰ যোগাৰ কৰিব লাগিব নাই নালাগে আমি বেলেগ এটা এখন খাম অঁ মানৱক এই বেগটো দিবা আৰু ক'বা এই MLA ছাৰে দি পঠাইছে আহিছোঁ আৰু এটা কথা তোমাৰ দেউৰ অৰ্থাৎ সেই আকাশক অকণমান লেকামটো টানি ধৰিবলৈ ক'বা লগৰীয়াবোৰৰ লগত এনেকৈ যদি অনুষ্ঠান আৰু প্ৰতিষ্ঠানবোৰৰ লগত তাক সহায় সহযোগ আগবঢ়ায় তেনেহ'লে পাপাই আকৌ বেয়া পাব নহয় তুমি আকাশৰ কথা চিন্তা কৰিব নালাগে তাৰ জীৱনৰ দিশবোৰ মই এনেকৈ সলনি কৰিম যাতে সি নিজকে আকাশ বুলি পৰিচয় দিবলৈ লাজ পায় অ'কে মই আহিছোঁ নহ'লে গুড বাই ঐ সঞ্জীৱ বল আহিছোঁ দেই আকাশ তোৰ জীৱনলৈ মই এনেকুৱা কলা ঘন ডাঙৰ কঢ়িয়াই লৈ আহিম যে তই নিজকে আকাশ বুলি পৰিচয় দিবলৈ লাজ পাবি কি আছে দিছত কি আছে কি আছে বোলো হা কি আছে দিছত তই আকাশৰ দৰে এটা ফাল্টু আৰু ল' কোৱালিটি ল'ৰাক ভাল পাওঁ তাৰ আছে কি আমাৰ ষ্টেটাছৰ কথা আছে আৰু পাপাৰ সন্মানৰ কথা আছে পাপাৰ সন্মানৰ কথা কৈ আছ যে তই কি পাপাৰ সন্মান ৰাখিছ মাছ দাদি তেতলৈকে মদ খাই ঘৰ সোমাও ৰাস্তাই পদূলিয়ে মাৰপিট কৰি ফুৰ পাপাৰ নাম লৈ গুণ্ডাগিৰি কৰি থাকিবলৈ লাজ নালাগে তোৰ হা শুন আকাশৰ একো নাথাকিব পাৰে কিন্তু আছে এখন পবিত্ৰ অন্তৰ আৰু সঁচা ভাল পোৱা এটা কথা মনত ৰাখিবি আমি আকাশক চকুৰে চাবহে পাৰোঁ তাক হাতেৰে চুই চাবলৈ চেষ্টা কৰাটো মূৰ্খামি তোৰ ইমান সাহস হ'ল তই মোৰ মুখে কথা ক'ব পৰা হলি এই ৰাজদীপ কাশ্যপৰ মুখে ক'ব পৰা মানুহ এই সমষ্টিত হয়তো নোলাব অথচ তই এইখিনিতে তোৰ ভুল অহংকাৰ হ'লে এদিন পতন হ'বই এতিয়াও সময় আছে আৰু যদি গুণ্ডাগিৰি অসভ্যালি এৰি সমষ্টিৰ মানুহৰ দুখ বেদনা বুজিবলৈ চেষ্টা কৰ তই মোক ৰাজনীতি জ্ঞান দিব আহিছ তোক আজি এইবোৰ কি কৰিব ওলাইছ তোমাৰ মৰমৰ জীয়ৰীক সোধা মই তাইক মাৰিবলৈ কিয় হাত দাঙি আহিছোঁ নাপায় খং কৰিব নাপায় খং নামে চন্দা তাই সৰু ছোৱালী মৰমে বুজাবি মূৰ্খ অনবৰতে মূৰৰ ওপৰত খংটো ওলাই নাথাকিবি মাজনী তই চিন্তা নকৰিবি মই আছোঁ পাপা দাদা তুমি অলপ বুজাবা যিখিনি জনতাক আস্থা আৰু আশাৰ ভক্তি শিকাইছে সেইখিনি জনতাই তোমালোকৰ পৰা বহুত কিবা কিবি আশা কৰে এই নিৰীহ জনতাখিনিৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিবা নহ'লে কিন্তু সেই নিৰীহ জনতাখিনিয়ে সময়ত তাৰ উচিত প্ৰত্যুত্তৰ দিব দেখিলা তুমি তাইৰ কথা তাইক তুমি একো ক'ব নোৱাৰিলা যে কিছুমান কথা চিঞৰ বাখৰ কৰি লাভ নাই এটা কথা মনত ৰাখিবি খেতি কৰিলে বুলি বোকাত নামিব লাগিব তাৰ কি মানে আছে খেতি নকৰাকৈ বোকাত নামিব পাৰে তাই সৰু ছোৱালী তাই কলেজ পাছ কৰি আহিছে নলেজ হোৱা নাই নহয় তা সময় আহক দুৱাৰ খোলা আছে গুড মৰ্ণিং ছাৰ মিষ্টাৰ বৰুৱা গুড মৰ্ণিং ছাৰ আপুনি মোক মাতিছিল য়েছ আপোনাৰ লগত এটা মোৰ প্ৰাইভেট কথা আছে গতিকে
ওকে ছাৰ মই বুজি পাইছোঁ বাৰু দাক আপুনি যাওকচোন এতিয়া ঘৰলৈ যাম নে থানালৈ যাম ছাৰ আপুনি কপি আছে কিয় থানালৈ যাওক মই কৈ আছোঁ যাওক এই পৱন নামৰ সাংবাদিকটোৱে আমাৰ পাপা বিষয়ে বহুত বেয়া বেয়াকৈ লিখি আছে তাক আপুনি এতিয়ালৈকে একো ক'ব পৰা নাই যে নাপায় খং নকৰিবি মিষ্টাৰ বৰুৱা আপুনি বেয়া নাপাব এওঁ আকৌ আমাৰ খংটো বৰ বেছি অ'কে ছাৰ আচ্ছা মিষ্টাৰ বৰুৱা এই কি আছিল এই সাংবাদিকটোৰ নাম কি আছিল পৱন ছাৰ য়েছ পৱন বৰুৱা এই আপুনি পাৰিলে এই সাংবাদিকটো কিবা এটা ব্যৱস্থা ল'বচোন হে তাতে আকৌ আপোনাৰ বাল্যকালৰ বন্ধু হে কি জানি আপোনাৰ কথা কি মানে নে কি কয় মিষ্টাৰ বৰুৱা ছাৰ এই পৱন নামৰ সাংবাদিকটোক মই ভালকৈ চিনি পাওঁ সি তাৰ কৰ্তব্যৰ পৰা কেতিয়াও বিচলিত নহয় ছাৰ আপুনি আকাশক ক'ব এই MLA ছোৱালীৰ লগত তাৰ প্ৰেম সম্পূৰ্ণ দেখিবলৈ বন্ধ কৰক এই মূৰ্খ ডেকা বয়সত প্ৰেম নকৰে কি সি বুঢ়া বয়সত প্ৰেম কৰিব নেকি আচ্ছা মিষ্টাৰ বৰুৱা আপুনি পাৰিলে সাংবাদিকজনক কিবা এটা ব্যৱস্থা ল'ব হে অ'কে ছাৰ মই যিমান পাৰোঁ চেষ্টা কৰি যাম বাৰু বাকী ছাৰ মই এতিয়া আহিছোঁ থেংক ইউ আহিছোঁ দিনে দিনে আমাৰ এই সমষ্টিত নহয় আমাৰ যিটো ষ্টেটাছ আছে নহয় আমাৰ যিটো মান সন্মান আছে নাইকিয়া হ'বলৈ ধৰিছে আৰে সাংবাদিকটোক আপুনি যদি কয় নহয় তাক ঘৰৰ পৰা এতিয়া উঠাই লৈ আহোঁ নাপায় খং কৰিব নাপায় পাপা দিনক দিনে এনেকৈ যদি আমাৰ নিউজবিলাক পাব্লিছ কৰি থাকে তেনেহ'লে এবাৰ নিৰ্বাচনত কিন্তু আমি হাৰাটো একদম খাটাং ঐ মূৰ্খ এই সমষ্টিটোত আজি অতদিনে মই জিকি আছো আৰু ভৱিষ্যতে মই জিকি থাকিম কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত কেইটামান টকা ক্ষতি কৰিলে বাকী চব পাহৰি যাব আচ্ছা ৰাজ এইটো কি কৈছিলে নামটো ৰিম্পী আৰু আকাশৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছে প্ৰেম পাপা এনে বহি নাচনি তাতে আকৌ নাতিনি আকৌ বিয়া ভাল লাগিব এইবাৰ খেলখন খেলি ভাল লাগিব
মানুহে সুধিলে এইটো যে চাই বজা বজা কিনি দিছে একেবাৰে খতম একেবাৰে লোকেল কিন্তু চালানি চালানি লাগিছে তাৰ পিছে খাই কিন্তু বৰ ভাল লাগিব একে জিভা পানী পৰ পৰকৈ থৈ গৈছে তাই ক'ত আৰু পিছে হয় এই চালানিবোৰ খাই খাই লোকেল খোৱাটো পাহৰিয়ে গৈছো কথা শুনা তাক কি যে পাইছে যে আপাহে লাগে ঐ কথা চহকী এই মাইকী মানুহৰ নিচিনা এই মুখত এইবোৰ কাম উঠি লেপিছো হা এই যা এতিয়া ভিতৰলৈ যা মুখখন ধুই আগ এই নাতি ছোৱালীজন তোক এনে অৱস্থাত দেখিব লাগিলে এই ভয়তে আধা মৰা হ'ব হ'ব দেউতা হ'ব যা এই দুপৰীয়া ভাত মুঠি ইয়াতে খাই যাব মই একে বনাই থৈ দিম বুজিছে নহ'লে আকৌ পেটত এইডাল হজম নহ'ব নহয় বুজিছে এই দিয়ক হে অঁ এই তুমি খা হৈ থাকিলে যে বহা বহা পিছে মই নবহো দিয়ক এই ঘৰলৈ যাবলৈ মোৰ দেৰি হ'ব পিছত কিন্তু হয় ভাতকেইটা খাবলৈ আহিম নহয় ঠিক আছে তেনেহ'লে যোৱা যাওঁ তেতিয়াহ'লে যোৱা যোৱা হয় এই আকাশটো কিবা এটা গতি লগাহেঁতেন মই সস্তীয়াই নিচাক এৰিব পাৰিলোহেঁতেন ভগৱান তুমি তাক চকু মেলি চাবা সি যুঁজি যুঁজি ভাগৰি পৰিছে তুমি তাক ভাগৰি পৰিবলৈ নিদিবা যেনেকৈ মন যায় তেনেকৈ ৰান গৈ যা ঐ সেই আকাশ লৈ গৈছে তোক কিবা কৈ গৈছে নেকি বাৰু নাই কোৱা দেউতা খালি সেই মাছৰ দিনমান এই ঘৰলৈ নাহো বুলিহে কৈ গৈছে খালে খালে কম ঐ কম ক'ত আছ মাছটো মেকুৰী নিলে চাগে অ দেউতা মোক বাচাও মই মাছটো থাকিলে নিলে মোক বাচাও দেউতা বাচাও ঐ কম ক'ত লুকাইছ বাহিৰলৈ ওলাই বুলি কৈছো না তোক মই বাইদেউ বিৰিটা সময়ত মই মাছটো ঢাকি থৈ আহিছিলো তোৰ ইমান সাহস মোৰ সোণৰ গহনাৰ চেইন চুবলৈ গহনা মোৰ সোণৰ চেইনডাল চুৰ হৈছে বোৱাৰী এই তুমি ক'ৰবাত থৈ গ'লে পাহৰিছা এই ৰুমত তুমি ভালকে চোৱাগেচোন মই গোটেইখন বিচাৰি চলাত কৰিলো কতোৱেই নাই ইয়ে হ'ব বোৱাৰী কোনে এই কাম কেতিয়াও কৰিব নোৱাৰে কোন এখন ঘৰৰ নতুন মানুহ নহয় তাক তুমি চিনি পোৱাত ভুল কৰিছা বাইদেউ মোক সেই সূৰ্য মুখত চুৰ নাই বাইদেউ সেই লোকৰ ঘৰত মই বাচনতে মাজিব পাৰোঁ বাইদেউ ইমান নিচিনা মই কেতিয়াও ভাবিব নোৱাৰোঁ বাইদেউ তোক মনে মনে থাক বুলি কৈছিলো নাই মই মানৱ মোৰ সোণৰ চেইনডাল হেৰাইছে বোৱাৰী এই ৰ'বাচোন অলপ দেউতা তুমি মনে মনে থাকাচোন পুলিচৰ ঘৰত চোৰ কাৰ ইমান সাহস হ'ল কনক সোধক কম তই দাদা মই আপোনাৰ ঘৰত কাম কৰিব পাৰোঁ দাদা লাগিলে আপুনি মোক মাৰি পেলাওক দাদা মানৱ কি মিছা মাতিছে পম্পী ই মিছা মতা নাই পুলিচৰ মানুহ মই চকু চালে গম পাই যাওঁ প্ৰকৃত আসামী কোন কন কন তই উঠচোন তই কলৈ যাওঁ মোৰ এটা ইণ্টাৰভিউ আছে শ্বিলঙত এই বেগটোত কি আছে
বস্তু আছে নব মানৱ আকাশৰ বেগটো এবাৰ চোৱাচোন কোনে জানে মোৰ হেৰুৱা বস্তুটোতো আকাশৰ বেগতো ওলাব পাৰে তোমালোকে কি ক'ব বিচাৰিছা মই কিন্তু একো বুজি পোৱা নাই আচৰিত হ'বলগীয়া একো নাই পম্পীৰ সোণৰ চেইনডাল হেৰাইছে ইয়াত বেলেগ আৰু কোনো হ'ব নোৱাৰে গতিকে চোৰটো ময়ো হ'ব পাৰোঁ নহয় জানো দাদা তই ইমান তললৈ ভাবিব পৰা হ'লি তোৰ মোৰ ওপৰত থকা বিশ্বাসখিনি তই আজি হেৰুৱাই পেলালি আকাশ সেই বেগটো চাবলৈ দে তই ইহঁতৰ মনৰ সন্দেহটো দূৰ হওক মই বুজি পাইছোঁ দেউতা দাদা তোৰ যেতিয়া মোৰ ওপৰত বিশ্বাসখিনি নাইকিয়াই হ'ল এইটো ল চাই ল তহঁতৰ হেৰুৱা বস্তুটো আছেনে নাই এই ভালকৈ চাবা এইডাল সোণৰ চেন ইয়াতে আছে যে দেউতা তোমাৰ মৰমৰ আকাশৰ প্ৰকৃত ৰূপ ইয়াতে ওলাইছে কিয় ক'ত গ'ল তোমাৰ মৰমৰ আকাশৰ প্ৰতি থকা প্ৰকৃত ৰূপ কোৱা এতিয়া আকাশ তই এতিয়া দেখিলে নহয় এতিয়া আপুনি কি ক'ব এয়া মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ দেউতা দাদা তই মোক বিশ্বাস কৰ দাদা দেউতা এটা মোক বিশ্বাস কৰা দেউতা মই নব চেন চুৰ কৰা নাই দেউতা বিশ্বাস বিশ্বাস এক বহুমূলীয়া শব্দ ক'বলৈ মাত্ৰ এক ছেকেণ্ড লাগে ভাবিবলৈ কিছু সময় লাগে এই প্ৰমাণ কৰোঁতে গোটেই জীৱন লাগি যায় মই এতিয়া কাক বিশ্বাস কৰিম দেউতা আপুনি নিজ চকুৰে দেখাৰ পিছতো দেউতা ইমানখিনি হৈ যোৱাৰ পাছতো যদি তুমি এই আকাশক এইখন ঘৰত ৰাখা তেতিয়াহ'লে আমিও এইখন ঘৰত থকাটো সম্ভৱ নহ'ব তুমি ভিতৰলৈ আহা দেউতা মই ভাবো আপুনি এক সঠিক সিদ্ধান্তই ল'ব মই কাক কেনেকৈ বুজাম দেউতা মই মোৰ ল'ৰা বুলি ক'বলৈ তোক মই লাজ পাইছোঁ তই ইমান নিজ কাম কৰি বুলি ভাবাই নাছিলোঁ ককা ককা যদি তোৰ ইমানে প্ৰয়োজন হৈছিল তই মোক নকলি কেলে হা চুৰ কৰিব নোৱাৰে দেউতা তই মনৰ তুমি খুৰা কিয় ৰখিছা ককা খুৰা কিয় ওলাই যাবলৈ কৈছা খুৰা তোমাক কোনে মৰম নকৰিলে মই মৰম কৰিলো খুৰা মই দুষ্ট হোৱাৰ কাৰণে ককাই মোক গালি পাৰিছে তুমি দুষ্ট নকৰিবা দেই নহ'লে ককাই তোমাকো গালি পাৰিব কিন্তু এটাই কথা উপলব্ধি কৰিছোঁ তুমি আজি যি সিদ্ধান্ত ল'লা সেই সিদ্ধান্তকে মই মোৰ আশীৰ্বাদ হিচাপে লৈছোঁ দেউতা খুঁজে খুঁজে তুমি মোৰ ছায়া মই আহিছোঁ দেউতা কল তই দেউতাক চাবি
কি কৰিলে আকাশে কিয় নমস্কাৰে তাক কিয় বুজালে এই নদীৰ কাষত থকা গছবোৰ দেখিছা যেতিয়া পানী প্ৰবাল শুব উভালি পৰে তেতিয়া তাত থকা চৰাইবোৰ আন ঠাইলৈ উৰি গুচি যায় আৰু গুচি যোৱাতে উচিত নহ'লে সিহঁতৰ মৃত্যু অনিবাৰ্য কথাবোৰ শুনি মই আচৰিত হৈছোঁ মই বাৰু মমাহঁতৰ হৈ পৰিছোঁ মানৱৰ তোৰ ওপৰত সামান্যকণ বিশ্বাসো নাইকিয়া হ'লনে তাৰ বুকুখন এবাৰলৈ কপি নুঠিলনে বাৰু সকলোবোৰ নৱৰ কাৰণে হৈছে নৱই গোটেই ঘৰখন আনবান কৰি পেলালে ভাতৃত্বৰ মৰম স্নেহবোৰ চেচ কৰি পেলালে কিন্তু বৰদেউতাই কিয় মানিব কেতিয়াবা আছোঁ আমি সন্মান ৰক্ষাৰ ভৰত মিছা কওঁ কিয়নো সঁচাবোৰ বেদনাদায়ক আৰু তাক সহ্য কৰিবলৈ বৰ কঠিন দাদা এৰা মামু কেতিয়াবা এনে লাগিছে সেই পৃথিৱীত ভাল পোৱাৰ কোনো মূল্যই নাই আপোন মানুহবোৰ যেতিয়া পৰ হৈ যায় তেতিয়া তাৰ যন্ত্ৰণাবোৰ কষ্ট হয় বন্ধা আকাশ সুখ দুখ হাঁহি কান্দোন মৰম ভাল পোৱা সকলোবোৰ সমষ্টি হ'ল জীৱন তই এইবোৰ চিন্তা কৰি নাথাকিবি তই মই এটা বেয়া সময় বুলি পাহৰি যা দাদাই ঠিকে কৈছে আমি সময়ত সকলোবোৰ ঠিক হৈ যাব কিয় অন্ধকাৰে মৰম চিনে ভাল পোৱাৰ এইবোৰ কোনো মূল্যই নাই নেকি বন্ধা হয়তো আমাৰ জ্ঞানৰ অভাৱ অথচ আমি ক'বলৈ লাজ নাপাওঁ জীৱশ্ৰেষ্ঠ আমিয়ে মানুহ মই যাওঁ বন্ধা ক'লৈ যাব ওলাইছ যাবি ক'লো ক'লৈ যাওঁ নাজানো আমি কিন্তু কোনো নহয় তোক মই এই অৱস্থাত অকলশৰে কৰি দিম বুলি ভাবিছ নেকি ঘৰতে থাক মই অকণমান চাৰিলৈ পৰা আহোঁগৈ শুনিলি নহয় দাদাই ফাইনেল ডিচিশ্যন দিলে যেতিয়া এতিয়া আৰু উপায় নাই মামু বেগটো লৈ আহ মই এই বিয়া পানী চাটক এটা দি আহোঁগৈ দি আহোঁতে এই বজাৰ অলপো কৰিব লগা আছে আনিছোঁ ৰবি এই মামুজনীৰ বিয়াখন পালেহি সেইকাৰণে দায়িত্বৰ পৰা পলাব বিচাৰিছ মামুজনী বিয়াৰ পাছত এই ঘৰখন বৰ অকলশৰীয়া কৰিব ন এৰা মা দেউতাৰ মৃত্যুৰ পিছত তাইকে বুকুত খাবতেই আছিল এতিয়া তাই ঘৰখনৰ পৰা ওলাই গ'লে ঘৰখন একেবাৰে নিজান হৈ পৰিব কি কৰিবি তাই ডাঙৰ হৈ আহিছে তাতে আকৌ ল'ৰাটো ভাল দাদা তই কেৱল মোক বিয়া দিয়াৰ কথাকে ভাবি নাই তই মোক তোৰ ওচৰৰ পৰা আঁতৰ কৰিব খুজিছ ন দাদা চাওঁ কিয় কান্দিছ নাপায় নহয় কান্দিব চাওঁ নাকান্দিবি তোক মই মোৰ পৰা আঁতৰাই ৰাখি মই জানো শান্তি থাকিব পাৰিম মই মোৰ দায়িত্ব পালন কৰিছোঁ এই হয়তো প্ৰকৃতিৰ নিয়ম তই এতিয়াহে কান্দিছ তোক বিয়াৰ পাছত দেখিম নহয় নে কি ক'ব বন্ধা কইনা হ'লে কেনেকুৱা লাগিব চাওঁ দেখোন চাওঁ মই যাওঁ দেই তোমাৰ লগত কথা পাতি থাকিলে মই আকৌ সিফালে দেৰি হ'ব মই যাওঁ এই বেগটো দে নালাগে ঘৰতে থাক পেণ্ডেলৰ লগকেইটা আহিব জোখ মাখ ল'বলৈ তই অলপ দেখা শুনা দিবি মই আহিছোঁ দাদা সোনকালে আহিবি অঁ হ'ব দে তোৰ বিয়াখনত দিবলৈ মোৰ দেখোন একোৱেই নাই নিজকে বৰ অসহায় যেন লাগিছে জানো তই মোক একো দিব নালাগে তহঁতৰ মৰম স্নেহবোৰে মোৰ কাৰণে যথেষ্ট তই এই ভাবি নিজকে মনত কষ্ট দি নাথাকিবি
চাৰি আনিব নালাগে মই আৰু নাবাচো তই চাবি মই জানো তই কলসৰীয়া নকৰ তই চাবি তই চাবি বিচাৰো তোমাৰ মৰমৰে তুমি কিন্তু মনৰ বেমাৰ হলে মই কি ঔষধ খাব লাগে মোৰ বুকুৰ মাজত তীখোৱা জুই লৈ মই জীয়াই আছো মই কাক কেনেকৈ বুজাম মই মোৰ পৱনকো মোৰ ল'ৰা বুলিয়ে ভাবিছিলো তাক বাৰু কোনে হত্যা কৰিলে পুলিচে সেইবোৰ অনুসন্ধান কৰি আছে দেউতা আপুনি সেইবোৰ ভাবি নাথাকিব তই এবাৰ মোক লৈ বলচোন সেই ঘাট মাওৰা ছোৱালীজনী কি অৱস্থা হৈছে হ'ব দেউতা মই লৈ যাম দেউতা দেউতা আপুনি ইমান চিন্তা কৰি নাথাকিবচোন বল তই ভিতৰলৈ যাচোন হ'ব দাদা কি কলি তই চিন্তা কৰিব নালাগে সেইজনী ঘাট মাওৰা ছোৱালী যিয়ে তাৰ ককাক আছিল তাকো গুলীয়া হত্যা কৰিলে আৰু মই চিন্তা কৰিব নালাগে সেই ছোৱালীজনী কি অৱস্থা হৈছে মই এবাৰ ভাবি চাইছনে শুনা পাইছো ককাই মৰা দেখি এই দৰাঘৰ বৰা বিয়াখন নাকচ কৰিছে আগত তই কৈছ আগত চিন্তা কৰিব নালাগে পৱনটো একমাত্ৰ বন্ধু নহয় সেইজনীতো ভনী নহয় তাই প্ৰতি কোনো দায়িত্ব নাই আকাশে সেই ছোৱালীজনীক কেনেকৈ বুজাব পৱনক কোনে হত্যা কৰিলে আৰু কিয় কৰিলে দুখীয়া সাঁচিবৰ দৰে নিবিচাৰ নেকি দেউতা আইনৰ কাম আইনে কৰি যাব তাতে মই দেখোন আছোৱেই অনুসন্ধান কৰি যাবলৈ তই অনুসন্ধান কৰিবি কিয় মানৱৰ ওপৰত আপোনাৰ অলপ বিশ্বাস নাই নেকি বোৱাৰী বিশ্বাস আছে কিন্তু প্ৰকৃততে পুলিচ হয় নে নহয় সেইটোৱে মোৰ সন্দেহ আছে দেউতা তই মোক সন্দেহ কৰিছা তই মোক ঠাট্টা কৰিছা ঠাট্টা কৈছো তোক কৰ্তব্য ঠাট্টা কৈছো তোক দায়িত্ব এই তহঁতৰ পৰা ন্যায় পাম বুলি সাধাৰণ জনসাধাৰণে ভাবে এই কেইটামান টকাৰ কাৰণে এই তহঁতবোৰ বিক্ৰী হৈ যাওঁ নহয় তোৰ নিচিনা পুলিচ অফিচাৰবোৰৰ কাৰণে গোটেই পুলিচ ডিপাৰ্টমেণ্ট বদনামী হৈ পৰিছে দেউতা তুমি মোক কি হ'ল বহি গলা যে দেউতাক একো ক'ব নোৱাৰিলা পম্পী তুমি মনে মনে থাকাচোন এই মোৰটো গৰম নকৰিবা তুমিতো কেৱল মোৰ ওপৰতহে গৰম হ'ব পাৰা দেউতাক দেখোন ভিজা মেকুৰী হৈ পৰিলা কি কৰিম
কি কৰিম মই দেউতাক কি মই মাৰি পেলাব লাগিব নেকি মইতো তোমাক মাৰি পেলাব কোৱা নাই তেনেহ'লে মই কি কৰিম একো কৰিব নালাগে ঘৰত এইবোৰ অশান্তি হৈ থকাতকৈ কিয় ৰৈ গ'লা যে কোৱা আকৌ বৃদ্ধাশ্ৰমতে কি বৃদ্ধাশ্ৰমত দেউতাক চোৱা মানৱ দেউতা এখন ঘৰত থাকিলেহে প্ৰব্লেমবোৰ হৈ থাকিব দেউতা যদি আশ্ৰমত থাকে তেনেহ'লেতো এই প্ৰব্লেমবোৰ নাইকিয়া হৈ যাব আৰু আমিতো মাজে সময়ে গৈ খবৰ লৈয়ে থাকিম কোনো কিন্তু নাই আমাৰ ভালৰ কাৰণেহে কৈছোঁ আপুনি আৰু মিষ্টাৰ মানৱ বৰুৱা য়েছ কিন্তু আপুনি ডোণ্ট ৱেৰি আই এম বিশ্বজিৎ ফ্ৰম ক্ৰাইম ব্ৰাঞ্চ এখেত शी ইজ মাই ৱাইফ নমস্কাৰ আপুনি অকণমান বেয়া নাপায় যদি ভিতৰলৈ যাওক আপোনাৰ হাজবেণ্ডৰ লগত মোৰ অলপ কথা আছে নিশ্চয় মিষ্টাৰ বৰুৱা পৱন কাকতিৰ মাৰ্ডাৰ কেছটো ইনভেষ্টিগেশ্যনৰ দায়িত্ব মোৰ ওপৰতেই পৰিছে আশা কৰোঁ আপুনি মোক কৰ্পৰেট কৰিব চিয়'ৰ হোৱাই নট মিষ্টাৰ বৰুৱা পৱন কাকতি আপোনাৰ বাল্যকালৰ বন্ধু আছিল জানিব পৰা মতে পৱন কাকতিৰ লগত আপোনাৰ মতানৈক্যও ঘটিছিল বৰ্তমান আপোনাৰ একমাত্ৰ ভায়েক আকাশ বৰুৱাৰ সেইখন ঘৰত আকাশ সেইখন ঘৰৰ পৰা ওলাই যোৱাৰ কাৰণ কথাবোৰ কিবা মোৰ ওলট পালট যেন লাগিছে চাওক এইবোৰ হৈছে আমাৰ পাৰ্চনেল প্ৰব্লেম গতিকে এই পাৰ্চনেল প্ৰব্লেমবোৰৰ লগত পৱনৰ হত্যাকাণ্ডৰ কি সম্বন্ধ থাকিব পাৰে অ'কে অ'কে আপোনাৰ পাৰ্চনেল প্ৰব্লেমৰ লগত পৱন কাকতিৰ হত্যাকাণ্ড জড়িত হয়নে নহয় সেইটো এই মহামান্য আদালতত প্ৰমাণ কৰা হ'ব আপোনাৰ স্থিতি আৰু আকাশৰ স্থিতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে ভেৰি ইণ্টাৰেষ্টিং বাই দ্য ৱে এতিয়া মই আহোঁ কৰ্পৰেট কৰাৰ বাবে থেংকছ মই আপোনাক যিমান পাৰোঁ হেল্প কৰিম বাৰু অ'কে তেতিয়াহ'লে মই আহিছোঁ মাজে মাজে মোৰ পৰা ডিষ্টাৰ্ব পাব পাৰে আৰু এটা কথা মিষ্টাৰ মানৱ বৰুৱা মই কিন্তু কোনো কম্প্ৰমাইজ নকৰোঁ কেৱল ক্ৰছহে কৰোঁ মোৰ দাদাই কুখনৰ বিৰুদ্ধে মাত মাতিছিল আৰু হয়তো সেইটোৱে তাৰ কাল হ'ল
নাপায় মাজনী নাপায় আজি এটা পৱনৰ মৃত্যু হৈছে কালি তেনেকুৱা হাজাৰটা পৱনৰ জন্ম হ'ব অন্যায় আৰু শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ কোনোবা নহয় কোনোবা নিশ্চয় ওলাই আহিব আবে এটা কোকেৰে মৰি গ'ল অথচ তুই এতিয়া তেল কমানে अरे तेल तो कमाई नहीं उन्हें किया तहतर कहाँ पासे करी सुई था খং কৰিব নাপায় এজনী অসহায় ছোৱালী অকল ঘৰ পাই তহঁতে এনেকৈ ব্যৱহাৰ কৰ যা তহঁতে বাহিৰলৈ গুচি যা बोल যা বাহিৰলৈ গুচি যা পৱনৰ হত্যাকাণ্ডটো আকাশত লাগি থাকিব নিদিবা কেতিয়াবা পৱনৰ দৰে আকাশকো কোনোবাই নাই নাই আকাশদাৰ একো হ'ব নোৱাৰে নাই নাই আকাশদাৰ একো হ'ব নোৱাৰে আকাশদাৰ একো হ'ব নোৱাৰে আহিছো কথাটো অলপ আকাশদাক মই হেৰুৱাব নোখোজো আকাশদাৰ একো হ'ব এমএলএ আমাৰ ঘৰলৈ আহিছিল পৱনদাৰ কথাবোৰ কৈ দুখ কৰিছে পৱনদাৰ হত্যাকাণ্ডত এমএলএ জড়িত আছে কোনে কৈছে হা কোনে কৈছে তই নিজ চকুৰে দেখিছ কোনে কথাবোৰ বিশ্বাস কৰিব যা তয়ো এমএলএৰ পিছত লাগি নাথাকিবি পৱনদাৰ লগত হত্যাকাণ্ডত এমএলএ জড়িত থকাটো সকলোৱে সন্দেহ কৰিছে এই মাথো কনফাৰ্ম হোৱা মই সেইবোৰ একো নাজানো আকাশ পৱনদাৰ দৰে মই তোকো অকালতে হেৰুৱাব মই এতিয়াহে বুজিলো তুমি মোৰ পৰা কিয় আঁতৰি থাকা তুমি ইয়াত কিয় আঁতৰি থৈছা নেকি মই এনেকৈ নহা হ'লে জানো তোমালোকৰ এই ঘৃণনীয় দৃশ্যটো দেখিলোহেঁতেন তুমি ভুল বুজিছা তুমি মনে মনে থাকা বুজিবলৈ চেষ্টা কৰিম ইমান মোৰ দেখাৰ পাছতো তুমি মোক কি বুজাবা কি বুজাবলৈ বাকী থাকে ভাতৃ-ভগ্নীৰ সম্বন্ধবোৰ কলসিত নকৰিবা মানুহৰ তেজৰ সম্বন্ধ প্ৰয়োগ কৰি মনৰ সম্বন্ধবোৰে প্ৰকৃত সম্পৰ্ক তুমি যেতিয়া বুজিব পাৰিবা সেইদিনা বিচাৰি আহিবা তোমাৰ এই আকাশ আকাশ হৈ থাকে যোৱা ৰিম্পী তুমি ইয়াৰ পৰা গুচি যোৱা প্লিজ গো আউট তুমি মোক পায়ো হেৰুৱালা আকাশ
যিমানেই নহওক ৰাতিপুৱাবই কেৱল ধৈৰ্যৰ প্ৰয়োজন মানুহৰ নিষ্ঠা আৰু সততাৰ প্ৰয়োজন তুমি ঠিক কথাই কৈছা নিষ্ঠা আৰু সততাই মানুহক মহান কৰি তোলে হয়নে নহয় হৰেণ 100% শুদ্ধ ছাৰ I am Biswajit from Crime Box. ইতিমধ্যে তোমালোকৰ বিষয়ে সকলো কথাই গম পাইছো আকাশ ধৰিলে তুমি নামা এই কুৰুক্ষেত্ৰৰ যুদ্ধখনত তুমিয়েই কৃষ্ণ আৰু তুমিয়েই অৰ্জুন মই তোমাৰ লগত আছো আকাশ মামু পানী গ্লাছ পাম নেকি নিশ্চয় আকাশ পৱন কাকতিৰ হত্যাকাণ্ডৰ কিছু ক্লু পাইছো মই কেতিয়াবা এনে লাগে যে সেই পৃথিৱীখনত ভাল পোৱাৰ কোনো মূল্যই নাই সকলোৱে যেন এটা সুন্দৰ মানুহ বিচাৰে কিন্তু এটা সুন্দৰ মন কোনেও নিবিচাৰে ছাৰ তোমাৰ কথা অৰ্থ বুজি পাইছো মই মোৰ ওপৰত ভৰসা ৰাখা পানী লওক ভৰসা কাৰ ওপৰত কৰিম ভৰসা প্ৰবন্ধৰ দৰে শত সাংবাদিকে নিজৰ জীৱন হেৰুৱাইছে তাৰ হিচাপ আপোনালোকে ৰাখিছে কিমানে ন্যায় বিচাৰি পাইছে ছাৰ কাৰোবাক হৰুৱাবলৈ একেবাৰেই সহজ কিন্তু কাৰোবাক জিকাবলৈ বহুত কঠিন ছাৰ যি নহওক তোমাৰ লগত মই আছো মোৰ ওপৰত তুমি ভৰসা ৰাখা যিমান পাৰোঁ মই তোমাক সহায় কৰিম কলেজত পঢ়ি থকা অৱস্থাত পৱন আৰু মই একেই ক্লাছমেট আছিলোঁ এতিয়া আহিছো মই বৰ অদ্ভুত মানুহ মামু সঁচাকে বৰ মামু মোকো পানী গিলাচ দিয়া মোৰ অন্তকণ্ঠ শুকাই গৈছে মোৰ গলাটো অলপমান কেয়া লওঁ নেকি আকাশ মই কিন্তু তোক খবৰ এটা দিবলৈহে ৰৈছিলোঁ তই নাজান তোৰ দেউতা ঘৰত নাই যে দেউতা ঘৰত নাই দেউতা ক'লৈ গ'ল দেউতা তুমি বৰ দেউতা ঘৰত নাই তোমালোক নাজানা বৰ দেউতা ক'ত আছে মোৰ দেউতা বৃদ্ধা আশ্ৰমত আছে কি দেউতা ঘৰত নাই মোৰ দেউতা বৃদ্ধাশ্ৰমত আছে বৃদ্ধাশ্ৰমত মোৰ দেউতা বৃদ্ধাশ্ৰমত আছে দেউতা আকাশ আকাশ আকাশ
নহ'লে তুমি বৰ কষ্ট পালাহেঁতেন এই মোৰ দৰে এনেকৈ বহি এই চকুলো টুকিবলগীয়া হ'লহেঁতেন বুঢ়া বয়সৰ সন্তানৰ পৰা পিতৃ মাতৃয়ে অকণমান মৰম বিচাৰে কাৰ্যক্ষম হৈ নথকাৰ বাবে পিতৃ মাতৃয়ে অৱহেলা কৰে নেকি বাৰু সেই উঠি অহা নৱপ্ৰজন্ম কোনো পিতৃ মাতৃয়ে শেষ ঠিকনা যাতে বৃদ্ধা আশ্ৰম নহয় নহ'লে বৰ কষ্ট হয় আকাশ তই ভাবিছিলো তই মোক পাহৰিয়ে গলি মোৰ বৰ অভিমান কৰি তই নোহোৱাকে আছিলি নেকি বাৰু তুমি কেনেকৈ ভাবিব পাৰিলা দেউতা মই কেনেকৈ তোমাক পাহৰিব পাৰিম তুমি যে মোৰ জন্মদাতা দেউতা তোমাৰ স্থান মোৰ বুকুৰ মাজত দেউতা নালাগে দেউতা তুমি মোৰ লগত বলা দেউতা তুমি মোৰ বাবে ভগৱান দেউতা ভালে আছো এই কি কৰিলি মই তোৰ ওচৰলৈ এবাৰো যাব নোৱাৰিলো আপুনি এইবোৰ ভাবি নিজকে মনত কষ্ট নিদিব এতিয়া ঘৰলৈ বলক এই মোৰ নাতিজনীলৈ বৰকে মনত পৰি আছে আমনি কৰি থাকে চাগে নবলে তাত বৰ আমনি কৰি থাকিব মই বিশ্বজিৎ ধৰি লোৱা আকাশ আৰু তোমাৰ মই শুভাকাংক্ষী কিছুমান ঠগ পৱন চকৰ নাম মোৰ আগত নক'ব ইতিমধ্যে মই
পাহৰিবলৈ চেষ্টা কৰিছোঁ। তেতিয়াহ'লে তোমাৰ এই চকু পানীখিনিও মিছা নেকি? তুমি আকাশক পাহৰিব পাৰিবা? তাত তোমাৰ এই চকু পানীয়ে তাৰ উত্তৰ। কোনে কৈছে মই কান্দিছোঁ বুলি? চকু পানী মূল্য সেইজনেই নুবুজে যিজনে অলপ দুখতে কান্দি দিব জানে, আৰু চকু পানী মূল্য সেইজনেই বুজে যিজনে বহুত দুখতো কান্দিব নাজানে। ধৰি লোৱা আকাশো এজন তেনেকুৱাই ব্যক্তি। কিছুমান সম্বন্ধ আমি বাহিৰৰ পৰা লক্ষ্য কৰোঁ, কিন্তু প্ৰকৃত সম্বন্ধ জানিবলৈ আমি চেষ্টা নকৰোঁ। ঠিক তুমি আজি তাকেই কৰিলা। কি ক'লে আপুনি? এৰা যিজনী ছোৱালী ককায়েকক দুৰ্বৃত্তই হত্যা কৰিলে সেইজনী ছোৱালী আকাশৰ নিজৰ ভনীয়েকতকৈ কম হ'ব নোৱাৰে। আজিৰ দিনত তেনেকুৱা সৌভাগ্য মানুহ পাবলৈ বহুত কঠিন। তুমি বহুত ভুল কৰিলা। মই কিন্তু আপোনাক বহুত ভালকৈ চিনি পাওঁ। By the way, I am Biswadit from Crime Month. আপোনাক মই চিনিবই পৰা নাছিলোঁ। আপোনাৰ কিন্তু মানুহ চিনিব পৰা যথেষ্ট টেলেণ্ট আছে। সেইটো ভাগ্য অৱশ্যে মোৰ হৈছে, নহ'লেনো এই 25 বছৰে এই সমষ্টিটোত একচিত্ৰ সম্ৰাট হৈ থাকিব পাৰোঁনে? আৰু মোৰ প্ৰতিদ্বন্দ্বীয়ে নাই, বুজিছে? প্ৰতিদ্বন্দ্বী থাকিলেও আপোনাৰ এগেইনষ্টত প্ৰতিনিধি নোলায়, কাৰণ আপোনাৰ সমপ্ৰতিদ্বন্দ্বী থাকিলেও কিন্তু প্ৰতিনিধি নোলায়। মেনেজ কৰি পেলাওঁ, বুজিছে? মেনেজ কৰি পেলাওঁ। মেনেজ? আপুনি সাংবাদিক পৱন কাকতিক মেনেজ কৰিব নোৱাৰিলে নেকি? আপুনি এইবোৰ কি প্ৰশ্ন কৰিছে? মোৰ ৰাজনীতিৰ লগত পৱনৰ সম্বন্ধ কি আছে? সম্বন্ধ আছে, যিহেতু আপোনাৰ পৱন কাকতি আপোনাৰ পুত্ৰ আৰু আপোনাৰ কুকীৰ্তিবোৰ যেতিয়া জনতাৰ আগত উদঙাই দিছিল, সেই দেখি আপুনি পৱন কাকতিক মেনেজো কৰিব নোৱাৰিলে। কি মই তাক কি গুলিয়াই মাৰিছোঁ নেকি? মইতো এতিয়ালৈকে আপোনাক কোৱা নাই যে আপুনি গুলিয়াই মাৰিছে বুলি। পৱন কাকতিৰ হত্যাকাণ্ডৰ সন্দৰ্ভত কিছু তথ্য পৱন কাকতিৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে, আৰু দুটামান প্ৰমাণ পালেই আমি হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। দোষী শাস্তি পোৱাটো ময়ো বিচাৰোঁ। আপোনাৰ যদি কিবা সহায়ৰ প্ৰয়োজন আছে তেতিয়াহ'লে মই আপোনাক সম্পূৰ্ণ সহায় কৰিবলৈ ৰাজি আছোঁ। নিশ্চয়, আপুনি মোৰ লগত কৰ্পৰেট কৰাৰ বাবে থেংকছ। আকৌ লগ পাম। ইউ আৰ ৱেলকাম। এটা কথা, মই কিন্তু কোনো কম্প্ৰমাইজ নকৰোঁ, কেৱল ক্ৰছ কৰোঁ।
মোক মাতিছিল এনি প্ৰব্লেম ছাৰ আৰে কি হোৱা নাই সেইটো শুনা মোক বিশ্বজিৎ যাব সেই চিবিআইজনে মোক পৱনৰ হত্যাকাণ্ডৰ লগত মোক সন্দেহ কৰিছে মোক ছাৰ পৱনৰ হত্যাকাণ্ডটোৰ বিষয়ে ময়ো জানিব বিচাৰোঁ পৱনক কোনে মাৰিলে পিছে আপুনি পৱনৰ হত্যাকাণ্ডৰ লগত জড়িত নাই যেতিয়া ভয় কৰিছে কিয় নে আপুনি তুমি মোক সন্দেহ কৰিছা তুমি কি কৰিম ছাৰ পুলিচৰ মানুহ এই সন্দেহবোৰতো আহেই তাতে আপুনি পৱনৰ হত্যাকাণ্ডৰ লগত জড়িত নাই এতিয়া সন্দেহ কৰাৰ কোনো প্ৰয়োজন নাই ছাৰ বাকী ছাৰ মই এতিয়া আহিছোঁ ফিনিছ কৰি দিম ছাৰ ফিনিছ কৰি দিম ছাৰ ফিনিছ কৰি দিম ছাৰ চিনি পোৱা নাই এতিয়াৰ পৰা সকলো কিন্তু হিচাপত চলাটো ভাল দাস বলা ঐ সঞ্জীৱ ই বেটা কুকুৰে কি কৈ গ'ল আমাক হিচাপত চলিবলৈ কৈছে চালা কুকুৰ সি আমাৰ পইচাই খাব আৰু আমাকে হিচাপত চলি যাব ক'ব হা ঐ মূৰ্খহঁত কি ঠিকেই কৈছে আজিৰ পৰা আমি হিচাপত চলিব লাগিব আংকেল আপুনি যদি কয় কুকুৰটোক ঘৰৰ পৰা এতিয়াই উঠাই লৈ আনি চেটেপ কৰি দিব পাৰো নাপায় খং কৰিব নাপায় তহঁতক মই কিমানটা ক'ব লাগে যিকোনো কাম যেতিয়া তেতিয়া কৰিব নাপায় তহঁতক মই কিমান কম শত্ৰুক বন্ধু হ'বলৈ হাজাৰবাৰ সুযোগ দিবি কিন্তু তহঁতে মনত ৰাখিবি বন্ধুক শত্ৰু হ'বলৈ এবাৰো সুবিধা নিদিবি না শহুৰ না দেউ একেবাৰে স্বাধীন এইবোৰ শহুৰ শাহু থাকিলে মিছাৰে বহুত প্ৰব্লেম বুজিছে এতিয়া একেবাৰে নিজৰ মতেই চলিব পাৰোঁ বাৰু ঠিক আছে মই এতিয়া ৰাখিছোঁ অ'কে বাই ঐ কওঁ তই বেগটো লৈ ক'লৈ যাওঁ মই ঘৰলৈ যাওঁ একোজন মানুহ থাকিব পাৰে নেকি কেৱল সেই পুতলা আৰু ফটোগ্ৰাফৰ বাহিৰে আন কোনো নাই তই গ'লে গৈ কামবোৰ কোনে কৰিব হা হাত ভৰি নাইকিয়া হোৱা নাই নহয় এই নিজে কৰি ল'ব নহ'লে মোৰ ঠাইত এই বেলেগ এজনৰ এপেকো নি ল'ব বুজিছে তই ক'লে মই বেলেগ এটা ল'ৰা ক'ত পাওঁ আচল কথাটো এতিয়াহে বুজিছোঁ এই মোৰতো এই চলাঠি খাই থকা মোৰ নাপায় বুজিছে কেৱল এই কণমানি আৰু দেউতাৰ মৰমতহে মই ইয়াত আছোঁ বুজিছে নাই এইয়া মোৰ তাবিজটো আহিলে নহয় আকৌ দিব মাজনী তোমাক কিয় নিদিম মই ৰাজ তোমালোক কোন তই ৰিমিক লৈ ভিতৰলৈ যা বলা মাইনা আমি ভিতৰলৈ যাওঁ বলা এই কিছুমান মানুহ দেখিলে এই যাত্ৰা নাস্তিক হয় সঞ্জীৱ কুল বাবা কুল কেইটামান বিশেষ কথা আছিল কি কথা কোৱা সঞ্জীৱ তোমাৰ মিষ্টাৰ মানৱ বৰুৱাই আমাৰ লগত গাদ্দাৰী কৰিছে আৰু এটা কথা আমাৰ লগত গাদ্দাৰী কৰা মানে তাৰ নিজৰ বিপদ কিন্তু নিজে চপাই লৈ আনা ৰাজ তুমি কিন্তু ভদ্ৰতাৰ সীমা চেৰাই গৈছা আবে ভদ্ৰতাখিনি তই মোক শিকাবি নেকি হা তোৰ এই টকা লওঁতে ভদ্ৰতাখিনি কলৈ গৈছিল হা এতিয়া তই মোক ভদ্ৰতা শিকাবি বেয়া সময়তো আহি ওলালো মই যোৱাই ভাল হ'ব ভাইটি চাহ আকাশ তোৰ লগত আমাৰ কোনো সম্পৰ্ক নাই তোক ঘৰৰ পৰা আঁতৰোৱা মেইন মানুহজনী হৈছে এইজনী কি বুলি মাতিলে শুনিলি নহয় ৰাজ চুলি পৰা হাতে
আবে তা কি কৰিবি আরে কি কৰিবি তই এৰা কি কৰা যায় বে একো কৰিব নোৱাৰো আকাশা এখন ল এই কইছে এক টুকুৰা টুকুৰি কৰি আরে তো চাই ৰ ওই তুই আকাশা অলপ বুঝে লওকচোন আকাশা এতিয়া এইটো কৰিব আকাশা মই ইয়াৰ পৰা যোৱাৰ সময়ত এটা বৰ মূল্যৱান সম্পদ থৈ গৈছোঁ কি আকাশা আচলতে মই সেই সম্পদটো বিচাৰিবলৈ আহিছোঁ আকা তুমি কি ক'ব বিচাৰিছা মই মোৰ দেউতাৰ কথা ক'ব বিচাৰিছোঁ নবৌ যাক মই মোৰ ভগৱানৰ দৰে পূজা কৰোঁ ভগৱানৰ আসন পাতি পূজাহে কৰা দলিয়াই বাঢ়ি কৰি দিয়া নহয় নবৌ যিজন দেউতাৰ ফলত আমি এই পৃথিৱীখন দেখিলোঁ ঘৰৰ পৰা উলিয়াই বৃদ্ধাশ্ৰমত ৰাখিছা তোমালোকৰ এই হৃদয়খনে এবাৰো নেকান দিলে নবৌ দেউতা বৃদ্ধাশ্ৰমত থাকোঁতে অকলে বহি চকু পানী সেয়া মই দেখা পাইছোঁ নব মই তোমালোকে দেখা নাই নব হয়তো মাৰ মৃত্যু সময়তো দেউতা ইমানখিনি কষ্ট পোৱা নাছিল নব তুমি মোক ক্ষমা খুজি লাভ নাই নব ক্ষমা খুজিব বিচাৰিছা যদি দেউতাক খুজিবা মই আহিছোঁ আকাশ নাকান্দিবিচোন মই ঘৰখনৰ পৰা আঁতৰি আহিছোঁ একেবাৰে তহঁতৰ পৰা আঁতৰি অহা নাই নহয় আকাশ নব যোৱাৰ সময়ত এটা কথা কৈছে মাক দেউতাকে জীৱনত আটাইতকৈ বেছি দুখ পায় এটা সময় যেতিয়া ছোৱালীয়ে ঘৰখন এৰি যায় তেতিয়া আৰু ল'ৰাই যেতিয়া বিয়াৰ পাছত ঘৰখন গুৰুত্ব নিদিয়ে তেতিয়া বাইদেউ আকাশ আৰু দেউতাক ঘৰলৈ আহক বাইদেউ কি হ'ল আজি তুমি চকু পানী টুকি আছা যে তোমাৰতো এতিয়া একো প্ৰব্লেম নাই না শহুৰ না দেউৰ মানৱ আজি এমএলএ পুতেকে আহি মোক ৰাজ ৰাজ আহিছিল আজি আকাশ আহি নোপোৱা হ'লে মোক সিহঁতে সৰ্বনাশ কৰিলেহেঁতেন কি আকাশ আহিছিল আকাশ আহিছিল মানৱ সেইদিনা সোণৰ চেইনডাল আকাশৰ বেগত মইহে সোমোৱাই দিছিলোঁ সি নজনাকৈ আজি মই তোমাৰ কথা শুনি গোটেই ঘৰখন ধান বান কৰি দিলো আকাশক মই ঘৰৰ পৰা উলিয়ালো দেউতাক মই বৃদ্ধাশ্ৰমত থলো পৱনৰ লগত মই বন্ধুত্ব হেৰুৱালো মোৰ যি দায়িত্ব মোৰ যি কৰ্তব্য আছিল সেইখিনি কেৱল আকাশে পালন কৰিছে ঘৰখনৰ বাবে সঁচাকৈ আকাশ আজি এই ঘৰখনৰ বাবে ভগৱান স্বৰূপ মোৰ আজি নিজৰ ওপৰত ঘৃণা লাগিছে প্লিজ মোক ক্ষমা কৰি দিয়া মানৱ আমি দেউতা মামু আৰু আকাশক ঘৰলৈ লৈ আহো ব'লা পম্পী মানৱ বৰদেউতা চাহ
বৰদেউতা আপুনি কি ভাবি আছে এই ভগৱানে এই সমস্ত দুখবিলাক আমাকে দিলে নেকি বাৰু বৰদেউতা ভগৱানৰ চাগে সেয়াই ইচ্ছা এই কেতিয়াবা ভগৱান আছে নে নাই মোৰ সন্দেহ হয়ও এই আকাশে বৰ্তমান কয় কিয় দাদাই এৰি থৈ যোৱা সাংবাদিকতা কামটো কৰে এই ভালে হৈছে দিয়া এই বৰ্তমান সাংবাদিকতা মাধ্যমটোৱে হৈছে আমাৰ সৰ্বশ্ৰেষ্ঠ কিন্তু মই আকাশ দাক সাংবাদিকতা কামটোক এৰি অন্য কাম কৰিবলৈ কৈছোঁ মই পৱন দাৰ দৰে আকাশ দাকো অকালতে হেৰুৱাব নোখোজো বৰদেউতা আরে শিওরে তুমি কেটামান টকা পাব আরে নয় আজি কালিয়ে সাংবাদিক বুড়ে নহয় সহজতে টকা ঘটিব পারে ঐ তোৰ যে আহি এই লোকৰ ঘৰ ইমান অসভ্যালি কৰাটো ভাল হোৱা নাই দেই তই বুঢ়া তই কি তোৰ নিজৰ ঘৰত আছ নেকি মনে মনে থাকক এইখনো বৰদেউতাৰে ঘৰ কি কৰা যায় আহিলো তই মনে মনে থাকছো ঐ বুঢ়া তই মনে মনে থাক এক ক'ব নদে আবে এই ককা কেটা মৰি গ'ল এতিয়াও তাই তেল কমা নাই আরে এটা ককাই মৰি গ'ল তাই কেছ এতিয়াও উতলি আছে কোনে কৈছে তাই অকল কা বুলি এতিয়াও তাৰ দুটা ককাই দিয়া আছে আৰু মোৰ এটা দিয়া আছো ঐ বুঢ়া তোৰ ইমান সাহস চাহ তই মোক গালত চৰ মাৰিলে তোক আজি মই বল চাই লওঁ ওলাই আহিব কাৰণে কিমান বাৰ কৈছোঁ চকু পানীৰ সকলো সমস্যাৰ সমাধান নহয় এই মানুহৰ জীৱনটোৰ সংগ্ৰাম গতিকে আমি যুঁজিবই লাগিব কিন্তু চকু পানীয়ে জীৱন সংগ্ৰাম জিকিব নোৱাৰো মামু তাই নাকান্দি কি কৰিব হা এই এমএলএ পুতেকে আহি তাৰ সতীত্ব নষ্ট হৈছে ভগৱান তুমি এয়া কি কৰিলা
হ'ল হয় 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 আকাশ ঐ আকাশ কুৰুক্ষেত্ৰ যুদ্ধৰ সমাপ্তি কৰিবলৈ ওলাইছো মই মোৰে খবৰটো আকাশ তই তোৰ হাতত আৰু মই তেজ চাব নিবিচাৰোঁ আকাশ তই 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 অলপ ধৈৰ্য ধৰ আকাশ মোৰ পাপাৰ এগেইনষ্টত মাক মাতিলে তাৰ ফেমিলি মই ফিনিছ কৰি দিওঁ এইবাৰ কিন্তু নহয় তোৰ আকাশ মনে মনে বহি থকা ল'ৰা নহয় আবে সি কিবা এটা নহয় কিবা এটা মাক কৰিবই আমি বুৰ্বক পৱনক মই ফিনিছ কৰি দিলো হা কিডাল কৰিব পাৰিলে হা একোডাল কৰিব নোৱাৰিলে আৰে মাদাৰ কেছতে একোডাল কৰিব নোৱাৰিলে আৰু এইটো বলাৎকাৰ কেছত কিডাল কৰিব হা এই আইনখন আমি বনাও বুজিলি আৰু এই আইনখন আমাৰ মতে চলে ঠিক কৈছে মই ঠিকেই কৈছো আইন তহঁতেই বনা আৰু তহঁতেই ভাঙা কিন্তু এটা কথা মনত ৰাখিবি আইনৰ ওপৰত তহঁত কোনো নহয় আকাশ তই সময় সকলোৱে পায় জীৱনটো সলনি কৰিবলৈ কিন্তু জীৱন দুটাই নাপায় সময় সলনি কৰিবলৈ বহুত সময় পালি সলনি কৰিবলৈ তই বুজিবলৈ চেষ্টা কৰ আকাশ কিন্তু তহঁত সলনি নহলি আকাশ তহঁতৰ দৰে মানুহৰ কাৰণে কিমানে মৃত্যুক আঁকোৱালি লৈছে লগত সহযোগ কৰি সিহঁতে মোৰ বিৰুদ্ধে কথা কয় আৰু আজিকালি কেইটামান টকা দিলে সকলো মেনেজ হৈ যায় পাপা মোক বচোৱা পাপা মোক বচোৱা আকাশ আহিছে আকাশ তোক কোনো মাৰিব নোৱাৰে মই আছো তোক কোনো মাৰিব নোৱাৰে মই থাকোঁতে তোক কোনে একো কৰিব
জীৱনৰ শেষ সন্ধিয়া বিচাৰো তোমাৰ ছায়া মৰমৰে তিমি ঠাহি নিমিষতে হেৰা